খটখটি আৰক্ষীৰ বিশেষ অভিযান জব্দ বৃহৎ পৰিমাণৰ গাঞ্জাৰ লগতে নগদ ধন। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত খটখটি আৰক্ষীয়ে কালি সন্ধিয়া লাহৰীজান লাইন হোটেলৰ ওচৰতে থকা উমা দেৱীৰ ঘৰত বিশেষ অভিযান চলাই 3.36 কিলোগ্ৰাম পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে উদ্ধাৰ কৰিছে নগদ 66,200 টকা। এক বিশেষ খবৰ, খটখটি আৰক্ষীয়ে কালি সন্ধিয়া বিশেষ অভিযান চলাই লাহৰীজানৰ লাইন হোটেলৰ ওচৰতে থকা উমা দেৱী নামৰ মহিলা এগৰাকীৰ ঘৰৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে 3.3 কিলোগ্ৰাম ওজনৰ গাঞ্জা, লগতে জব্দ কৰিবলৈ সক্ষম হৈছে নগদ 66,200 টকা। ঘটনা সন্দৰ্ভত খটখটি আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। খটখটিৰ পৰা চিত্ৰ বৰুৱা ৰিপৰ্ট, নিউজ টাইম 3। কি হয় গাঞ্জা এইবোৰ পেকেট কৰি বিকে নেকি আপুনি? পেকেট কৰি দিছে। এটা পেকেটত কিমান দাম? এটা পেকেটৰ এটাতো মই 50 60 70 কেইটা